সোণালী ঘণ্টা আৰু কলষ্ট্ৰাম খুৱাই দিয়াৰ গুৰুত্বৰ ওপৰত স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম। এই টিউটৰিয়েলত আমি শিকিম সোণালী ঘণ্টা আৰু ইয়াৰ গুৰুত্ব। নৱজাতকক কলষ্ট্ৰাম খুৱালে উপকাৰিতা। সোণালী ঘণ্টা কি সেইটো বুজিবলৈ আৰম্ভ কৰো আহক। সোণালী ঘণ্টাৰ সংজ্ঞা হৈছে নৱজাতকৰ জন্মৰ পিছত প্ৰথম ঘণ্টা। এই প্ৰথম ঘণ্টাটো শিশুৰ বৃদ্ধি আৰু বিকাশৰ বাবে অতি জটিল। মাতৃৰ স্তনপান কৰা যাত্ৰাটো ই এক গুৰুত্বপূৰ্ণ কাৰক। এই সময়ছোৱাই মাতৃ আৰু কেঁচুৱাৰ মাজত বন্ধন মজবুত কৰাত সহায় কৰে। দুয়োৰে মাজত ছালৰ পৰা ছালৰ লগত নিৰৱচ্ছিন্ন সম্পৰ্ক আৰম্ভ কৰিব লাগে। এই ছালৰ পৰা ছালৰ সম্পৰ্ক কি? ছালৰ পৰা ছালৰ সম্পৰ্কই আগতীয়াকৈ স্তনপান কৰাবলৈ আৰম্ভ কৰাৰ সৰ্বোত্তম উপায়। কেঁচুৱাই নিজেই চুঁচৰিবলৈ আৰু মাকৰ স্তনত ধৰিবলৈ চেষ্টা কৰিব। ইয়াক ব্ৰেষ্ট ক্ৰাউল বুলি জনা যায়, যিটো আন এটা টিউটৰিয়েলত বিতংভাৱে ব্যাখ্যা কৰা হৈছে। ইয়াৰ পিছত মাতৃ দুগ্ধৰ বিভিন্ন পৰ্যায় চাওঁ আহক আৰু ইয়াৰ গঠন। মাতৃদুগ্ধ তিনিটা মূল পৰ্যায়ৰ মাজেৰে পাৰ হয়। এই পৰ্যায়সমূহ হ'ল কলষ্ট্ৰাম, ট্ৰেনজিশ্যন মিল্ক আৰু মেচিউৰ মিল্ক। প্ৰতিটো পৰ্যায় শিশুৰ পৰিৱৰ্তিত আৰু বৃদ্ধি পোৱা প্ৰয়োজনীয়তাৰ বাবে সৰ্বোত্তম। আমি প্ৰথম পৰ্যায়ৰ বিষয়ে বিতংভাৱে জানিম, যিটো হ'ল কলষ্ট্ৰাম। কলষ্ট্ৰাম হৈছে আটাইতকৈ আগতীয়াকৈ উৎপাদিত মাতৃদুগ্ধ। ই ডাঠ, আঠাযুক্ত আৰু ঘনীভূত গাখীৰ। ইয়াৰ ৰং ক্ৰীমযুক্ত বগাৰ পৰা পাতল হালধীয়া বা গাঢ় হালধীয়ালৈকে হ'ব পাৰে। ই ইমানেই মূল্যৱান যে ইয়াক তৰল সোণ বুলিও জনা যায়। কলষ্ট্ৰামত থকা বিটা-কেৰটিন ইয়াৰ হালধীয়া ৰঙৰ বাবে দায়ী। গৰ্ভাৱস্থাত 12 পৰা 16 সপ্তাহত স্তনত কলষ্ট্ৰাম উৎপন্ন হ'বলৈ আৰম্ভ কৰে। ই প্ৰসৱৰ পিছত স্তনৰ পৰা নিঃসৰণ হ'বলৈ আৰম্ভ কৰে। এই বিশেষ গাখীৰ প্ৰসৱৰ প্ৰথম 2 পৰা 4 দিনলৈকেহে নিঃসৰণ হয়। প্ৰথম দিনা ইয়াৰ নিঃসৰণ কম পৰিমাণে, প্ৰায় 40 পৰা 50 মিলিলিটাৰ মাত্ৰ হয়। এয়া প্ৰায় 3 চামুচ গাখীৰ। 2 পৰা 4 দিনৰ ভিতৰত অধিক পৰিমাণে গাখীৰ উৎপাদন হ'বলৈ আৰম্ভ কৰে। তৃতীয় দিনা গাখীৰৰ যোগান 300 পৰা 400 মিলিলিটাৰলৈ বৃদ্ধি পায়। এয়া প্ৰায় 20 পৰা 25 চামুচ গাখীৰ। কলষ্ট্ৰাম কম পৰিমাণে নিঃসৰণ হ'লেও ই অতি পুষ্টিকৰ। ইয়াক হজম কৰাটো সহজ, যাৰ বাবে ই কেঁচুৱাৰ বাবে নিখুঁত প্ৰথম খাদ্য। ইয়াত প্ৰটিন বেছি আৰু কাৰ্বহাইড্ৰেট কম। ইয়াত ভাল ফেটছ প্ৰচুৰ পৰিমাণে থাকে। এই ভাল ফেটছ নৱজাত শিশুৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়। শিশুৰ মগজুৰ সঠিক বিকাশৰ বাবেও ইয়াৰ প্ৰয়োজন। আৰু চকু। সংক্ৰমণ প্ৰতিৰোধী উপাদানসমূহো কলষ্ট্ৰামত প্ৰচুৰ পৰিমাণে থাকে, যেনে এন্টিবডিজ, লেক্টোফেৰিনছ, লেগ এডহেৰিন আৰু লিউকোচাইটছ। বৃদ্ধি আৰু সুৰক্ষামূলক কাৰকসমূহো আছে। ইয়াৰ উপৰিও ইয়াত অধিক পৰিমাণৰ ভিটামিন এ, ই, B12 আৰু কে থাকে। কলষ্ট্ৰামত বৃহৎ সংখ্যক শ্বেত-ৰক্ত কণিকাও থাকে। ই শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু ৰোগ সৃষ্টিকাৰী কাৰকৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ইয়াত এনে উপাদান থাকে যিয়ে বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। কলষ্ট্ৰামে নৱজাতকক অপৰিসীম উপকাৰ প্ৰদান কৰে। প্ৰতিটো লাভৰ ওপৰত এটাকৈ চাওঁ আহক। শিশুৰ বাবে কলষ্ট্ৰাম হৈছে প্ৰাকৃতিক প্ৰথম প্ৰতিষেধক। জন্মৰ লগে লগে নৱজাতকটোৱে নিজৰ এন্টিবডি উৎপন্ন কৰিবলৈ অক্ষম হয়। কলষ্ট্ৰাম খুৱাই দিয়াটো গুৰুত্বপূৰ্ণ, কিয়নো ইয়াত বিশেষভাৱে এন্টিবডি থাকে। উদাহৰণস্বৰূপে ইমিউনোগ্লোবুলিন এ, এম আৰু জি। ইয়াৰ ভিতৰত IgA নামেৰে জনাজাত
ইমিউনোগ্লোবিউলিন এ আটাইতকৈ গুৰুত্বপূৰ্ণ। শিশুৰ অংগসমূহৰ যিবোৰ অংশ সংক্ৰমণৰ প্ৰৱণতা থাকে সেইবোৰ অংশ ইহঁতে আৱৰণ দিয়ে, যেনে ডিঙিৰ আৱৰণ, হাওঁফাওঁ আৰু অন্ত্ৰ। IgA বীজাণুৰ লগত বান্ধ খাই নিষ্ক্ৰিয় কৰে। ইয়াৰ ফলত শিশুৰ তেজত বীজাণু সোমাব নোৱাৰে। কলস্ট্ৰামে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই তেওঁলোকৰ শৰীৰৰ টি হেল্পাৰ চেলছ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰে। টি হেল্পাৰ চেলছৰ ভাৰসাম্যহীনতাৰ ফলত এলাৰ্জি আৰু অট'ইমিউন ৰোগ হ'ব পাৰে। অট'ইমিউন ৰোগত ৰোগ প্ৰতিৰোধ ক্ষমতাই শৰীৰৰ সুস্থ কোষবোৰক আক্ৰমণ কৰে। আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ 70%তকৈ অধিক আন্ত্ৰিক অংশত থাকে। শিশুৰ আন্ত্ৰিক স্বাস্থ্যৰ ক্ষেত্ৰত কলস্ট্ৰামৰ এক বৃহৎ ভূমিকা আছে। ই শিশুৰ আন্ত্ৰিক পৰিৱেশৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ ফলত পিছৰ জীৱনত এলাৰ্জি আৰু হাঁপানি ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। ই অন্ত্ৰৰ প্ৰদাহৰ সম্ভাৱনা কমায়। মানসিক চাপ আৰু হতাশাৰ সম্ভাৱনাও কমি যায়। শিশুৰ আন্ত্ৰিক অংশৰ বাবে কলস্ট্ৰাম কেনেদৰে উপকাৰী সেই কথা বুজি লওঁ আহক। নৱজাত শিশু এটাৰ লিকি গাট হৈ জন্ম হয়। অন্ত্ৰৰ ভিতৰৰ আৱৰণৰ কোষবোৰৰ মাজত ফাঁক থাকে। এই ফাঁকবোৰৰ মাজেৰে সংক্ৰামক ৰোগৰ বীজ, উদ্ভিদ জীৱাণু আৰু এলাৰ্জেন শিশুৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। কলস্ট্ৰামে এই ফাঁকবোৰ বন্ধ কৰি ৰাখে যাতে কোনো ক্ষতিকাৰক ৰোগ সৃষ্টিকাৰী জীৱাণু ইয়াৰ মাজেৰে পাৰ হ'ব নোৱাৰে। অন্ত্ৰৰ কোষৰ আৱৰণত ব্ৰাছৰ দৰে সীমা থাকে। ইয়াক মাইক্ৰ'ভিলি বুলি জনা যায়। কলস্ট্ৰামে এই মাইক্ৰ'ভিলিবোৰৰ বিকাশ আৰু সম্প্ৰসাৰণক উদ্দীপিত কৰে। ইয়াৰ ফলত পুষ্টিকৰ পদাৰ্থৰ শোষণ বৃদ্ধি হোৱাত সহায় কৰে। কলস্ট্ৰামে অন্ত্ৰৰ কোষৰ পৰা মিউচিনৰ নিৰ্গমন বৃদ্ধি কৰে। অন্ত্ৰৰ বেৰৰ আৱৰণত মিউচিনে এটা স্তৰ গঠন কৰে। ইয়াৰ ফলত কোনো ধৰণৰ বেয়া বেক্টেৰিয়াৰ প্ৰৱেশ ৰোধ হয়। কলস্ট্ৰামত হিউমেন মিল্ক অলিগোছেকাৰাইড থাকে যাক HMO বুলিও জনা যায়। ইহঁতে প্ৰিবায়'টিক্স হিচাপে কাম কৰে, অৰ্থাৎ ইহঁতে শিশুৰ আন্ত্ৰিক অংশত ভাল বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে। ইহঁতে ৰোগ সৃষ্টিকাৰী জীৱাণুবোৰক অন্ত্ৰৰ কোষৰ লগত সংলগ্ন হোৱাত বাধা দিয়ে। ইহঁতে শিশুৰ মগজুৰ বিকাশৰ বাবেও উপকাৰী। শিশুক কলস্ট্ৰাম খুৱাই দিলে তেওঁৰ পেট হজমৰ বাবে সাজু হয়। ই ৰেচক হিচাপে কাম কৰি শিশুক মেক'নিয়াম পাছ কৰাত সহায় কৰে। মেক'নিয়াম হৈছে শিশুৰ প্ৰথম গাঢ় ক'লা বা গাঢ় সেউজীয়া মল। মাকৰ গৰ্ভত থকা সময়ছোৱাত ই তেওঁৰ অন্ত্ৰত জমা হয়। এই মেক'নিয়াম সোনকালে পাছ কৰিলেও জণ্ডিছ প্ৰতিৰোধ কৰাত সহায়ক হ'ব। মেক'নিয়ামত বিলিৰুবিন থাকে। কলস্ট্ৰামৰ ৰেচক গুণে তেওঁক বিলিৰুবিন ঠেলি বাহিৰ কৰাত সহায় কৰিব। যদি কেঁচুৱাক ভালদৰে খুৱাব নোৱাৰে তেন্তে বিলিৰুবিন অন্ত্ৰৰ পৰা পুনৰ শোষিত হয়। তাৰ পিছত তেওঁৰ শৰীৰত জমা হৈ পৰে আৰু ফলত জণ্ডিছ হয়। কলস্ট্ৰামৰ আন এটা গুণ হ'ল ইয়াৰ বৃদ্ধিৰ কাৰক বেছি, যেনে ইনচুলিন-লাইক গ্ৰোথ ফেক্টৰ 1 আৰু ইনচুলিন-লাইক গ্ৰোথ ফেক্টৰ 2। ইহঁতৰ প্ৰয়োজনীয়তা কলাৰ বিকাশ, মেৰামতি আৰু বৃদ্ধিত হয়। আন এটা বৃদ্ধিৰ কাৰক যিটো কলস্ট্ৰামত বেছি থাকে সেয়া হ'ল VEGF। ইয়াক ভাস্কুলাৰ এণ্ডোথেলিয়েল গ্ৰোথ ফেক্টৰ বোলা হয়। ই নতুন ৰক্তবাহী নলীৰ বৃদ্ধিত সহায় কৰে। কলস্ট্ৰাম এপিডাৰ্মেল গ্ৰোথ ফেক্টৰৰ এটা প্ৰধান উৎসও। শিশুৰ অন্ত্ৰৰ স্বাভাৱিক বিকাশৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। আঘাতৰ ক্ষেত্ৰত অন্ত্ৰৰ আৱৰণ মেৰামতিৰ বাবেও ই অতি প্ৰয়োজনীয়। এনেদৰে নৱজাত শিশুৰ অন্ত্ৰৰ ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে, যেনে নেক্ৰটাইজিং এণ্টেৰ'কলাইটিছ, যাক
NEC বুলি জনা যায়। ই অন্তৰ প্ৰদাহৰ ফলত হোৱা অৱস্থা। কলষ্ট্ৰাম খোৱালেও শিশুৰ তেজত চেনিৰ মাত্ৰা কম হোৱাত বাধা দিয়ে। সেয়েহে কলষ্ট্ৰাম খুৱাই দিয়াটো শিশুৰ বাবে উপকাৰী। কলষ্ট্ৰাম খুৱাই দিয়াৰ সন্দৰ্ভত কেইটামান কল্পিত কথা আছে। প্ৰথম মিথটো হ'ল কলষ্ট্ৰাম বাসী হোৱাৰ বাবে পেলাই দিব লাগে। এইটো শুদ্ধ নহয়। কলষ্ট্ৰাম বাসী নহয়, শিশুৰ বাবে ক্ষতিকাৰক নহয়। ইয়াৰ বিপৰীতে নৱজাতকৰ বাবে ই অতি প্ৰয়োজনীয়। স্তনপান কৰিবলৈ পলম হ'লেও ইয়াক পেলাই দিব নালাগে। শিশুটিক স্তনপান কৰোৱাত যিকোনো পলম হ'লে কলষ্ট্ৰাম উৎপাদনত পলম হ'ব। যেনে স্তনৰ লগত শিশুৰ সংলগ্নতা বেয়া হোৱাৰ বাবে পলম হোৱা। এনে ক্ষেত্ৰত মাতৃয়ে নিজৰ কলষ্ট্ৰাম প্ৰকাশ কৰি শিশুক খুৱাব পাৰে। টিপা মৰা, চেপা মাৰা আৰু এৰি দিয়াৰ কৌশল ব্যৱহাৰ কৰি তাই প্ৰকাশ কৰিব পাৰে। ইয়াৰ ফলত শিশুটিক অপ্ৰয়োজনীয়ভাৱে প্ৰিলেক্টিয়েল ফিড কৰিব নোৱাৰিব। নৱজাতকক স্তনপান আৰম্ভ কৰাৰ আগতে দিয়া যিকোনো খাদ্য হ'ল প্ৰিলেক্টিয়েল ফিড। যেনে মৌ, পানী, গুড়, বনৌষধি, পেষ্ট, পশুৰ গাখীৰ, সূত্ৰৰ গাখীৰ। এই খাদ্যসমূহে শিশুক প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ পৰা বঞ্চিত কৰে। ইয়াৰ উপৰিও নৱজাত শিশুৰ সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি কৰে। দ্বিতীয়টো মিথ হ'ল কলষ্ট্ৰামৰ পৰিমাণ কম আৰু অপৰ্যাপ্ত। কিছুমান মানুহে হয়তো বিশ্বাস কৰিব পাৰে যে কেঁচুৱাটোৰ বাবে সেয়াই যথেষ্ট নহয়। বহু মহিলাই তেওঁলোকৰ মাতৃদুগ্ধৰ উৎপাদন অপৰ্যাপ্ত বুলি ব্যাখ্যা কৰে। এইটো শুদ্ধ নহয়। মাতৃদুগ্ধৰ উৎপাদন সাধাৰণতে শিশুৰ প্ৰয়োজন অনুসৰি হয়। কেঁচুৱাক জন্মৰ পিছত প্ৰথম কেইদিনমানত অতি কম পৰিমাণৰ গাখীৰৰ প্ৰয়োজন হয়। ইহঁতৰ পেটত প্ৰথম দিনটোত প্ৰায় 20 মিলিলিটাৰ গাখীৰ ৰাখিব পাৰে। এইদৰে মাতৃয়ে সঘনাই খুৱাই থাকিব লাগে। প্ৰথম কেইদিনমান শিশুটিক দিনটোত প্ৰায় 10ৰ পৰা 12 লৈকে স্তনপান কৰাব লাগে। লাহে লাহে কেইদিনমানৰ পিছত গাখীৰৰ উৎপাদন বৃদ্ধি পাব। পঞ্চম দিনত মাতৃৰ স্তনে ট্ৰেনজিশনেল মিল্ক উৎপাদন কৰিবলৈ আৰম্ভ কৰে। ই মাতৃদুগ্ধৰ দ্বিতীয় পৰ্যায়, যিটো ৰং নীলা-বগা। প্ৰসৱৰ 2 সপ্তাহৰ পিছলৈকে ইয়াক উৎপাদন কৰা হয়। ইয়াত কলষ্ট্ৰাম আৰু নিয়মীয়া মাতৃদুগ্ধ দুয়োটাৰে মিশ্ৰণ থাকে। 2 সপ্তাহৰ পিছত স্তনে মেচিয়ৰ গাখীৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰে। কলষ্ট্ৰাম আৰু ট্ৰেনজিশন মিল্কৰ তুলনাত ই অধিক পানী লগা। যদিও ই কম ঘনীভূত, তথাপিও ই কেঁচুৱাৰ বাবে প্ৰকৃতিৰ নিখুঁত খাদ্য। মনত ৰাখিব যে 6 মাহলৈকে একচেটিয়া স্তনপান কৰিব লাগে। শিশুৰ 6 মাহ সম্পূৰ্ণ হ'লে পৰিপূৰক খাদ্য আৰম্ভ কৰিব লাগে। ইয়াক স্তনপান কৰাৰ লগতে দিব লাগে। 2 বছৰ বা তাৰ পিছতো স্তনপান কৰাই থাকিব লাগে। ইয়াৰ সুফল আজীৱন থাকে, মাতৃ আৰু কেঁচুৱা উভয়ৰে বাবে। ইয়াৰ দ্বাৰা আমি এই টিউটৰিয়েলৰ শেষত উপনীত হওঁ। যোগদান কৰাৰ বাবে ধন্যবাদ।